ভাল লাগিছে বহুত ভাল লাগিছে সৰুৰ পৰা আমি যথেষ্ট আমি দুয়োজনে কষ্ট কৰিছোঁ দেউতাকে অহা নিয়াৰ পৰা আমি মাক দেউতাক হিচাপে যথেষ্ট ৰাতিপুৱাৰ পৰা গধূলিলৈকে যেতিয়া আমি জয়সাগৰ ছুইমিং পুলত প্ৰশিক্ষণ লৈ আছিলোঁ গৰম বন্ধৰ দিনত আমি ৰাতিপুৱা 4 বজাতে ওলাই যাওঁ আৰু গধূলি 8:30 বজাৰ পিছতহে আমি পাওঁহি টিফিনতে সকলোবিলাক লৈ গৈ আমাৰ জয়দলৰ প্ৰাংগণতে আমি জিৰণি লওঁ কষ্ট আজি বহুত ভাল লাগিছে মানে সাৰ্থক হৈছে আৰু আগুৱাবলৈ আৰু আগুৱাই যাবলৈ সময় আছে আপোনালোকৰ আশীৰ্বাদ ৰাইজৰ আশীৰ্বাদে আৰু আগুৱাই যাব বুলি ভাবিছোঁ আৰু ভৱিষ্যতে দেশৰ হকে কাম কৰিব বুলি মই আশাবাদী আমি তাক লণ্ডন স্কুল অফ ইকনমিক্সত পঢ়াবৰ কাৰণে সৰুৰ পৰা অলপ ট্ৰাই কৰি আছিলোঁ আৰু তাৰ খাতিৰতে আমি ইয়াক যেতিয়া চেণ্ট মেৰী যাব প্ৰথম ফাৰ্ষ্ট বেষ্টত প্ৰথম পাছ কৰিছে 4খনত লেটাৰ লৈ মেট্ৰিকত আৰু তেতিয়া আমি তাক সেই কম্বাইনেশ্যনটোৰ কাৰণে আমি কি কৰিছিলোঁ আমি CBSE কোৰ্চ দিছিলোঁ আৰু য'ত ইকনমিক্স মেথছ থাকে তালৈ আমি তাত এডমিশ্যন ক'ত আছে তাত বিচাৰি আমি প্ৰথমতে আমি শিৱসাগৰ চেণ্ট্ৰেল স্কুলত চালোঁ চেণ্ট্ৰেল স্কুলত অকণমান অসুবিধা হ'ল তাৰপৰা আছাম ৰাইফল পাব্লিক স্কুল যোৰহাটলৈ গুচি গ'লোঁ তাতে তাক কম্বাইনেশ্যনটো পালোঁ ইকনমিক্স মেথ আৰু তাৰ তেতিয়া আমি কৈ আছোঁ যে চাবা তুমি মেথছ লৈছা যেতিয়া স্কুল অফ ইকনমিক্সত পঢ়িব লাগিব আৰু মাষ্ট বি যাব লাগিব লণ্ডন স্কুল ইকনমিক্স তেতিয়া টাৰ্গেট কৰিছিলোঁ আৰু তেতিয়াবা টাৰ্গেট কৰি যেতিয়া আচলতে কি হ'ল লণ্ডনৰ স্কুল অফ ইকনমিক্সত পঢ়িবৰ কাৰণে মেথছত 100 লাগে আৰু ইকনমিক্সত এভভ 99 এভভ হ'ব লাগে সি ইকনমিক্সত 98 পালে কিন্তু মেথছত সেই বছৰ মানে মেথছৰ পেপাৰখন ইমান টান পেপাৰ আহিছিলে মানে গোটেই ছায়েন্সৰ পৰা আদি কৰি যিমান এজ এ হ'ল CBSEত হাইষ্ট মাৰ্কটো কিমান 75 নে 80 ছামথিং আছিলে তাৰ ভিতৰত 65 নে 70 কিবা এটা পাইছিলে তাৰপাছত দেখিলোঁ য'ত এমটো আমাৰ অকণমান হেৰি গৈছে তেতিয়া আমি টাৰ্গেট কৰিলোঁ ক'লে নহয় মই হেৰিয়াত গুচি যাওঁ মানে স্পৰ্টছ ইউনিভাৰ্চিটিত যাওঁ আমি দুটা অপশ্যন ৰাখিছিলোঁ তুমি যদি এইটো নোপোৱা তেতিয়া স্পৰ্টছ ইউনিভাৰ্চিটিত যাব লাগিব স্পৰ্টছ ইউনিভাৰ্চিটিত এডমিশ্যন লগাই দিলোঁ আৰু স্পৰ্টছ ইউনিভাৰ্চিটিত আপোনালোকে জানে ভাৰতৰ ভিতৰত এণ্ট্ৰেঞ্চ হয় সেই এণ্ট্ৰেঞ্চত সি ছেকেণ্ড হৈছিলে ল'ৰাৰ ভিতৰত প্ৰথম হৈছিলে আৰু ইভাগে মানে পজিশ্যন হিচাপে ছেকেণ্ড পজিশ্যন পাবলৈ ভাৰতৰ ভিতৰত সক্ষম হৈছিলে আৰু জেনেৰেল নলেজৰ পৰা আদি কৰি সেইবিলাকত যথেষ্টখিনি তাক আমি সৰুৰ পৰাই দেখিবলৈ পাইছিলোঁ সি একেদিনাই আত্মানুসন্ধান নামৰ কিতাপখন একেটা ছিটিঙতে পঢ়ি শেষ কৰি দিছিলে এনেকুৱা ধৰণৰ আমিও হেৰি দেখিছিলোঁ আৰু যেতিয়া সি মানে স্কুললৈ যায় প্ৰেক্টিছটো অনবৰতে প্ৰেক্টিছতে থাকে এনি টাইম প্ৰেক্টিছতে থাকে সি আৰু প্ৰেক্টিছত থকাৰ কাৰণে তাক খালি আমি ঘৰত পঢ়া বা স্কুলত পঢ়া এই ক্ষেত্ৰত আমি বেছি তাগিদা দিয়া নাছিলোঁ খালি আমি জোতাযোৰ যেতিয়া পিন্ধাই দিওঁ লেছডাল মাৰি দিওঁতে তাক এটাই কথা কওঁ যে ক্লাছতে তুমি শেষ বুজি আহিব লাগিব কাৰণ পঢ়িবলৈ সময় নাই কাৰণ জয়সাগৰলৈ আপ ডাউন কৰিব লাগে ডেইলি আপ ডাউন কৰিব লাগে 8টা বজাত আমি ইয়াৰ পাওঁহি নাট্য মন্দিৰৰ কাষত থকা এই হোটেলখনত 8টা 7:30 বজাত আমি চাহ খাওঁ 8টা বজাত ধুনীয়াকৈ আহি 8:30 বজাত ঘৰ পাওঁ আৰু হোমৱৰ্কটো কৰি তাৰপাছত আৰু তেনেকৈ অকল প্ৰেক্টিছ এনি টাইম প্ৰেক্টিছতে থাকে আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ